12 বছৰৰ অন্তত ভাৰতলৈ অনা হৈছে ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি প্ৰথমবাৰলৈ গুৱাহাটীলৈ অনা হৈছে ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি বৰ্ষাপাৰা ষ্টেডিয়ামত বিয়লি 3 বজাৰ পৰা ৰখা হয় ট্ৰফিটো বৰ্ষাপাৰাৰ কোক ষ্টুডিঅ'ৰ মঞ্চত কেইবাগৰাকী কণ্ঠশিল্পীৰ অনুষ্ঠান নিশা 8:30 মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব ট্ৰফিটো কাইলৈ পুনৰ দিল্লীলৈ লৈ যোৱা হ'ব এই ট্ৰফিটো আৰু এই বিমানবন্দৰ আমি দৃশ্যাংশ দেখুৱাইছো ফিফা ৱৰ্ল্ড কাপ ট্ৰফি লৈ অহা হৈছে প্ৰথমবাৰ বাবে অসমলৈ আৰু গুৱাহাটীলৈ প্ৰথমবাৰ বাবে অনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8:30 ট্ৰফিটো মুকলি কৰিব তাৰ পূৰ্বে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে আৰু এয়া এনেধৰণে বিমানবন্দৰত উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা